ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰৰ সমীপত বিচৰণ কৰা এজাক কামচৰাই জাকৰ দৃশ্যই বহু দেশী-বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে। কামচৰাই হৈছে এক উজ্জ্বল ৰঙৰ ৰঙা ঠোঁটযুক্ত আদ্যভূমিৰ চৰাই, যাক অসমীয়া লোককথা আৰু গীত-মাতত বহুলভাৱে উল্লেখ কৰা হৈছে। বিশেষকৈ কামচৰাইৰ ৰঙা ঠোঁট আদি শব্দ বন্ধনৰ বাবে জনপ্ৰিয়। ইয়াৰ উজ্জ্বল নীলা বা বেঙুনীয়া বৰণ আৰু ডাঙৰ ৰঙা ঠোঁটেৰে সহজে চিনাক্ত কৰিব পাৰি আৰু ই জলাশয়ৰ কাষত জাকে জাকে বিচৰণ কৰে। ঐতিহাসিক শিৱসাগৰ তলাতল ঘৰৰ সমীপত এতিয়া বহুসংখ্যক কামচৰাই জাকৰ বিচৰণ নান্দনিক পৰিৱেশে বহু দেশী-বিদেশী পৰ্যটকক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সাতসাগৰ 13 নদী পাৰ হৈ অহা শ শ পৰিভ্ৰমী পক্ষী আৰু স্থানীয় পক্ষীৰ কলৰৱেৰে মুখৰিত শিৱসাগৰৰ তলাতল ঘৰৰ সমীপৰ এক বিনন্দীয়া দৃশ্য কেমেৰাত আবদ্ধ কৰে শোণিতপুৰ জিলাৰ তেজপুৰ জামুগুৰিহাটৰ যুৱ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী চন্দন শৰ্মাই। প্ৰকৃতিপ্ৰেমী চন্দনে অসমবাসী ৰাইজক কামচৰাইৰ দৰে যে কিমান যে ৰং-বিৰঙী পক্ষীৰ আপোন বিভুৰ বিচৰণ এতিয়া শিৱসাগৰৰ তলাতল ঘৰৰ সমীপৰ দৃশ্য উপভোগ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছে। নিউজ ডেস্ক AIN লাইভ। বৰ্তমান সুদূৰ তেজপুৰৰ পৰা মই আজি আহি উপস্থিত হ'লোঁ ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰৰ প্ৰাংগণত। আজি তলাতল ঘৰৰ প্ৰাংগণত গোটেই সমগ্ৰ পৰিৱেশ চাবলৈ আহোঁতে তলাতল ঘৰৰ যি সমীপত এখন পথাৰ আছে, সেই পথাৰতে বহু কামচৰাই বিচৰণ কৰি থকা দেখা পৰিলক্ষিত হ'ল। মই এই সুযোগতে সমগ্ৰ অসমবাসীক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকো যদি তলাতল ঘৰলৈ আহে, এই সুন্দৰ কামচৰাইৰ যি বিৰল প্ৰজাতিৰ যি কামচৰাইৰ সমগ্ৰ পৰিৱেশ আপোনালোকেও দেখিবলৈ পাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।